নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ দুপৰীয়াৰ থালিখন পুনৰ এবাৰ আপোনালোকক দেখাম বুলি লৈ আনিলোঁ। আৰু এই থালিখন বৰ সোৱাদ লগাকৈ বনাইছোঁ আৰু সহজভাৱে বনাইছোঁ। এই থালিখনত আছে লাই শাকৰ ভাজা, সৰু মাছ আৰু ভোলৰ ভাজা, দালি, কোমোৰা, মাছ ফ্ৰাই আৰু আছে মূলা আচাৰ। মূলা আচাৰ মই নিজে বনাইছোঁ কিন্তু দেই, আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে মোৰ চেনেলত গৈ চাব পাৰে মইনো কেনেকৈ বনালোঁ। আৰু লগত আছে পিঁয়াজ। এতিয়া মই বনাম ভোলৰ আঞ্জাখন। ভোলৰ আঞ্জাখন বনাওঁতে পিঁয়াজ, আদা, নহৰুখিনি কাটি পিচি ধুনীয়াকৈ দি ল'লোঁ। এতিয়া ৰঙচুৱা শাকটো অকণমান ভাজিম। তাৰপাছতে মই এই ফুলখিনি ধুনীয়াকৈ ধুই সৰু সৰুকৈ কাটি ল'লোঁ। আপোনালোকৰ পচন্দ অনুযায়ী আপোনালোকে কাটিব পাৰে, মই এনেকৈ গোল গোলকৈ কাটি ল'লোঁ। তো এতিয়া ভালদৰে মই লৰাম। এই মাজতে এটুকুৰা ডাঙৰ থাকি গ'লেই, এটুকুৰা আঁতৰাই দিছোঁ। এতিয়া দিম মই অকণমান নিমখৰ পাছত দিলোঁ হালধি। নিমখ হালধি দি পেলাই এতিয়া ভালদৰে লৰাম। যদি সিজোতে বেছি সময় নালাগে, মই খুব মা মছলা ব্যৱহাৰ নকৰোঁ দেই এই ৰেচিপিটোত, এনেকৈয়ে খাই ভাল লাগে। তো এতিয়া মই ঢাকন মাৰি থলোঁ। এতিয়া অলপ পাছতে দেখিলোঁ যে সিজিলেই। খুব সহজভাৱে আৰু খুব কম সময়ৰ ভিতৰতেই সিজিয়ে যায়। এইটো খুব কম সময়ৰ ভিতৰতে সিজা আঞ্জা হয়, বেছি সময়ৰ দৰকাৰ নহয়। যিহেতু এইটো ঠাণ্ডা দিনত খুব এভেইলেবল হয়, এই ভোল পোৱা যায় বজাৰত। সেইকাৰণে এতিয়া আমি জুতি লগাই খাব পাৰোঁ আৰু, নহয় জানো। এয়া মই সৰু মাছখিনি মই পিঁয়াজ, জলকীয়া দি ভালদৰে ভাজিলোঁ। ভাজি এতিয়া ভাজাটো বাৰু মই দেখুওৱা নাই দেই, ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু এতিয়া মই এই ভোলৰ আঞ্জাখনত মই এতিয়া ঢালি দিলোঁ। এতিয়া লাহে লাহে ভালদৰে মিলাই ল'ম। আৰু বহুত বেছি সময়ৰো মই ৰাখি নথওঁ, খুব বেছি 5 মিনিট এনেদৰে মই উতল অহালৈকে মই ৰাখিম। তাৰপাছতে মোৰ ভোলৰ আঞ্জাখন হৈয়ে যাব। এয়া হৈয়ে গৈছে মোৰ ভোলৰ আঞ্জাখন, চাওকচোন। খুব সুন্দৰভাৱে সিজিছে আৰু উতলো আহিছে। এতিয়া মোৰ থালিখন মই ৰেডি কৰিব পাৰোঁ আৰু, নহয় জানো। তো আহকচোন মই থালিখন কেনেকৈ ৰেডি কৰিছোঁ চাওঁ। এয়া দিছোঁ মই এফালে গৰম ভাতৰ এটা বাতি, আৰু এফালে দিছোঁ মাছ ফ্ৰাই। ভাতখিনি একেবাৰে গৰম গৰম হৈ আছে কিন্তু দেই। আৰু এইফালে হৈছে লাই শাকৰ ভাজা। ঠাণ্ডা দিনত গৰমে গৰমে খাবলৈ ভাল ন, যিটো ধোঁৱা ওলাই থাকে, ধোঁৱা ওলাই থাকিলে মই খাই বৰ ভাল পাওঁ। আৰু এয়া হৈছে সৰু মাছ আৰু ভোলৰ ভাজা, যিটো মই বনালোঁ। আৰু এয়া হৈছে দালি আৰু কোমোৰা। দালি আৰু কোমোৰা মই অলপ ধনিয়াও দি দিছোঁ, কিন্তু খুৱাবলৈ চাগে খুব জুতি লগা হ'ব দেই দালি কোমোৰাকণ। তো এনেকৈয়ে ঠাণ্ডা দিনত বনাই খাই ভাল লাগে, নহয় জানো। আৰু আনফালে মই দিছোঁ এয়া হৈছে মূলা আচাৰ। মূলা আচাৰ মই ঘৰতে বনালোঁ। এয়া খাই অলৰেডি শেষেই হৈছে মূলা আচাৰখিনি। লগতে মাকো অকণমান দি পঠিয়ালোঁ, মোৰ শাহু মায়ে খাই খুব ভাল পায় আচাৰ। তো অলপমান তেওঁকো দি পঠিয়ালোঁ। তাৰে অলপমান মই লৈ লৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে মোৰ চেনেলত গৈ চাব পাৰে মইনো মূলা আচাৰখিনি কেনেকৈ বনালোঁ। খুব সোৱাদ লগা হৈছে কিন্তু খাবলৈ দেই। আৰু এয়া হৈছে লগতে মই অকণমান পিঁয়াজো দি দিছোঁ। পিঁয়াজ কেইটুকুৰামান লগত থাকিলে ভাল লাগে, নহয় জানো। ভাতৰ আমেজটোৱে বেলেগ হয় পিঁয়াজ অকণমান লৈ ল'লে। আৰু লগত কিন্তু আৰু একো নাই দেই, আজি চালাডো নাই, একো বনোৱা নাই। আৰু এনেদৰে মই দুপৰীয়াৰ থালখন মই ৰেডি কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ থালখন দেখি লগা যেন অনুভৱ কৰিছে। এতিয়া মই থালিখন লৈ খাবলৈ চেষ্টা কৰোঁ দেই। আজিলৈ বন্ধু বান্ধৱীসকল ৰাখিছোঁ, ধন্যবাদ।